Hai, kemana mau? एक साथ भक्ति को बताएंगे। मोबाइल आठटा ऊपर उठाओ ना, आठटा ऊपर दी उठाओ ना, आठटा ऊपर तुम पीछे जाओ, तुम तो लंबा पीछे जाओ कने बता वीडियो तो इबो मानो बेस्ट लड़ा इबो आगे बैरिकेड आगे आप देना ना আর কি দেব না আগে দিলো তুমি বাঁচাও না चलन ना कि क्या चले से আজি স্বাধীনতা দিবস আর আজি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আমাৰ ভাৰতৰ বীৰ শ্বহীদসকলক যিসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত দেশৰ কাৰণে ত্যাগ আৰু বলিদান কৰিলে তেখেতৰ তেওঁলোকৰ এটাহে সপোন আছিল যে ভাৰত স্বাধীন হওক
আৰু ভাৰতৰ দায়িত্ব ভাৰতৰ জনসাধাৰণৰ যেতিয়া ভাৰত স্বাধীন হ'ল বিভিন্ন দেশৰ ভিতৰত মানুহবোৰে সন্দেহ কৰিছিল যে ভাৰত কিমান আগবাঢ়ি যাব পাৰে ভাৰতৰ জনসাধাৰণ এই সময়ত দুখীয়া আছিল শিক্ষাৰ পৰা বঞ্চিত আছিল কিন্তু বাহিৰত যিসকল আছিল তেওঁলোকে এজন ভাৰতীয় নাগৰিকৰ শক্তি সম্ভৱ হ'ব পাৰে নাজানে আমাৰ জনসাধাৰণ সেই সময়ত দুখীয়া হ'ব পাৰে কিন্তু যদি তেওঁলোকক সুবিধা দিয়া যায় যদি শিক্ষা অস্ত্ৰ প্ৰদান কৰা যায় তেতিয়া তেওঁলোকে যিকোনো সপোন বাস্তৱ কৰিব পাৰে আৰু আমাৰ সৌভাগ্য যে যি সময়ত ভাৰত স্বাধীন হ'ল সেই সময়ত ভাৰতক নেতৃত্ব দিবলৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আছিল যিজনে আমাৰ ভাৰতৰ ভিতৰত এটা বিজ্ঞানৰ আন্দোলন সৃষ্টি কৰিলে এটা শিক্ষা আন্দোলন সৃষ্টি কৰিলে আজি আমাৰ দেশৰ ভিতৰত IIT যদি আছে যদি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এইমছ আছে যদি ইণ্ডিয়ান স্পেস রিসার্চ অর্গানাইজেশন ইসরো আছে তেতিয়া আমি প্ৰথমে পণ্ডিত নেহৰুক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আৰু আজিও IIT হোক ইসরো হোক এইমছ হোক আজি মাত্ৰ ভাৰতৰ ভিতৰত চৰ্চা নহয় বিভিন্ন দেশৰ ভিতৰত আজি মানুহে দেখিছে যে IIT পৰা যিসকল গ্ৰেজুৱেট ওলাইছে আজি বৰ্তমান পৃথিৱীৰ দুনিয়াৰ টপ কোম্পানীৰ CEO হৈছে কিন্তু অকলে পণ্ডিত নেহৰু স্বাধীনতা সংগ্ৰামত অকলে নাছিল তেখেতৰ লগত মহাত্মা গান্ধীও আছে আৰু মই যোৱাকালি এটা সভাত কৈছিলো যে যি সময়ত 14 আগষ্টত আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগত সমগ্ৰ নেতাসকল ৰাজনীতিবিদসকল যি সময়ত দিল্লীত আছিল পাৰ্লামেণ্টৰ ভিতৰত পণ্ডিত নেহৰু ট্ৰেষ্ট উইথ ডেষ্টিনি স্পীচ শুনি আছিল সেই সময়ত মহাত্মা গান্ধী কলিকতাত এটা সাম্প্ৰদায়িক বাতাবৰণ শেষ কৰিবলৈ চেষ্টা কৰি আছে এয়া হ'ল কংগ্ৰেছ পাৰ্টি যে আমি নিজৰ দেশৰ ভিতৰত একতা বিচাৰো সম্প্ৰীতি বিচাৰো আমাৰ ভাষা বেলেগ হ'ব পাৰে ধৰ্মীয় নীতি পৰম্পৰা বেলেগ হ'ব পাৰে কিন্তু প্ৰথমে আমি সকলোৱে সৰু ভাৰতীয় নাগৰিক আৰু ডক্টৰ বাবা সাহেব আম্বেদকাৰ তেখেতে যি সংবিধান আমাক দি থৈ গ'ল এই সংবিধানৰ ভিতৰত উল্লেখিত আছে যে প্ৰত্যেক ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে
আৰু প্ৰত্যেক ভাৰতীয় নাগৰিকৰ মাজত এটা বন্ধুত্ব ভাৱ থাকিব লাগিব। যদি আমালোকৰ মাজত বন্ধুত্ব ভাৱ নাথাকিলেহেঁতেন তেতিয়া কেতিয়াও ভাৰতীয় নাগৰিকসকল ভাৰতীয় সমাজ একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিব নোৱাৰিলেহেঁতেন। আজি আমি সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ সন্মুখত থিয় হৈছো। সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ ভিতৰত সকলৰ স্থান আছিল। এয়া হিন্দুৱে হওক, ইছলাম ধৰ্মীয় হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, সুভাষ চন্দ্ৰ বসু কাৰো লগত ভেদাভেদ কৰা নাছিল। আজাদ হিন্দ ফৌজত সকলোকে একগোট কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। আজি আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ নৱপ্ৰজন্ম মহাত্মা গান্ধী, পণ্ডিত নেহৰু, সুভাষ চন্দ্ৰ বসু, ডক্টৰ আম্বেদকাৰ, চৰ্দাৰ পটেলৰ ত্যাগ বলিদান পাহৰি যোৱা নাই। কিয়নো আজিৰ তাৰিখত এনেকুৱা কিছু ব্যক্তি আছে যিসকলে ক'বলৈ বিচাৰে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বা ভাৰতৰ ইতিহাসত আমাৰ দলৰ কোনো স্থান নাই। এনেকুৱা কিছু মানুহ আছে যিসকলে ভাবে যে ভাৰত মাত্ৰ 2014 চনৰ পিছতহে স্বাধীন হ'ল। আজি তেওঁলোকে নৱপ্ৰজন্মৰ মাজত হোৱাটছএপ হিষ্ট্ৰী পাঠ পঢ়াবলৈ চেষ্টা কৰিছে, ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰিছে। আমি তেওঁলোকক ইতিহাস সলনি কৰিবলৈ নিদিওঁ। আমি কেতিয়াও পাহৰি নাযাওঁ যে এনেকুৱা কিছু সংগঠন আছিল যি সংগঠনবোৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল। আমি পাহৰি নাযাওঁ কি যেতিয়া মহাত্মা গান্ধীক হত্যা কৰা গ'ল, তেওঁ নিজৰ জীৱনৰ অন্তিম সময়ত হে ৰাম কৈ মৃত্যুবৰণ কৰিলে। সেই সময়ত কিছু কাৰ্যালয়ত মিঠাই আৰু লড্ডু বিতৰণ কৰা গৈছিল। আমি পাহৰি নাযাওঁ যে যিদৰে আজি আমি ভাৰতীয় পতাকাৰ প্ৰতি গৌৰৱ অনুভৱ কৰো, এনেকুৱা কিছু সংগঠন আছিল যি সংগঠন নিজৰ কাৰ্যালয়ৰ ভিতৰত ভাৰতৰ পতাকাক কেতিয়াও সন্মান দিয়া নাছিল। আমি পাহৰি নাযাওঁ যে এতিয়াও কিছু সংগঠন আছে যি ভাৰতীয় সংবিধানটো সলনি কৰিবলৈ বিচাৰে। সেইকাৰণে যিদৰে ইতিহাসত ভাৰতীয় সমাজৰ ওপৰত এটা গধুৰ দায়িত্ব যে বিভাজনকাৰী শক্তিক আঁতৰত ৰাখিব লাগে, আজি বৰ্তমানৰ যুগত বৰ্তমানৰ সমাজৰ ওপৰত একে গধুৰ দায়িত্ব যে বিভাজনকাৰী শক্তিক আমি আঁতৰত ৰাখিব লাগে। ভাৰতৰ ভিতৰত আমি দুখীয়া মানুহৰ উন্নতি বিচাৰো, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক, ভাল শিক্ষা গ্ৰহণ কৰক, ভাল নাগৰিক হওক, এয়া আমাৰ কামনা। আমি জনসাধাৰণৰ কল্যাণ বিচাৰো, কিছু ধনী মানুহৰ নহয়, কিছু ডাঙৰ ঠিকাদাৰৰ নহয়। আমি সাধাৰণ শ্ৰেণীৰ মানুহৰ কল্যাণ আৰু উন্নয়নৰ প্ৰগতি বিচাৰো। আৰু আজি আমি সকলোৱে সংকল্প ল'ব লাগিব যে অসমৰ দায়িত্ব কোনো এজন বিশেষ ব্যক্তি এটা
বিশেষ চিন্তাধাৰা এটা বিশেষ দল নহয় অসমৰ দায়িত্ব অসমৰ মানুহে ল'ব লাগে যিবোৰ অসমৰ কল্পনা বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱাল ভূপেন হাজৰিকাই কৰিছিল এই বৰ অসমৰ ভিতৰত আমি সকলোৱে অসমৰ দায়িত্ব লৈ বৰ্তমান 2025 চনত 25 বছৰৰ বাবে অসমৰ লৈ এটা নতুন সপোনৰ কল্পনা কৰিব লাগিব যুৱকসকলে চাই আছে আমাৰ ফালে আৰু তেওঁলোকে আজি তাৰিখৰ বিভাজনকাৰী ভাষা ভাল নাপায় তুচ্ছ তাচ্ছিল্য কৰা ৰাজনীতি ভাল নাপায় তেওঁলোকে আইডিয়া বিচাৰে তেওঁলোকে সলিউশনস বিচাৰে তেওঁলোকে নতুন ধৰণৰ ৰাজনীতি বিচাৰে আৰু এয়া হ'ল আমাৰ লোকৰ কৰ্তব্য আমি যুৱকসকলৰ প্ৰতি অন্যায় নকৰো তেওঁলোকৰ বাবে এটা সোণৰ অসম আমি এৰি থৈ যাবলৈ বিচাৰো এই ক্ষেত্ৰত সকলৰ সহায় সহযোগিতা আমাক লাগিব নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থ আমি এৰি থৈ যাব লাগিব আৰু যিদৰে স্বাধীনতা সংগ্ৰামত আমি সকলোৱে একগোট হৈ এটা বৃহত্তৰ সপোন আমি দেখিছিলো আজিও আমি জনসাধাৰণ দুখীয়া ৰাইজ একগোট হৈ আমি এটা বৃহত্তৰ অসমৰ বাবে চিন্তা কৰিব লাগিব মই বিশেষ আৰু দীঘলীয়া কৰিবলৈ বিচৰা নাই ইয়াৰ পিছত এটা যাত্ৰাত আমি সকলোৱে আগবাঢ়ি যামগৈ আজি সকলোকে মই স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকলে আজি কষ্ট কৰি দূৰ দূৰণিৰ পৰা আহিছে মই সকলোকে মৰম আৰু সন্মান যাচি পুনৰবাৰ সংকল্পবদ্ধ হৈছো যে আমি ভাৰতৰ ভিতৰত বিভাজনকাৰী শক্তি কেতিয়াও জয় হ'বলৈ নিদিওঁ এইখিনি কথা কৈ মই নিজৰ